আইতা আপোনাৰ কিমান দিন হ'ল এই মথাউৰিত থকা? ইয়াত মথাউৰিত থকা 11 দিন হ'ল আজি। 11 দিন মথাউৰিতে আছে। খোৱা সামগ্ৰী পাইছে? পাইছোঁ পাইছে? পাইছোঁ। চৰকাৰৰ লোকসকল আহি আছে? দিছে দিছে। দিছে। একো অসুবিধা নাই পোৱা? না পোৱা। খালি ঘৰৰ সামগ্ৰী আৰু নষ্ট হ'ল। হয়। এতিয়া ঘৰলৈ চাবলৈ গৈছে নে নাই? ঘৰ চাফা কৰিছিলোঁ। এতিয়া আকৌ বতৰ দেখি ভয়হে লাগিছে। ইফালে ভগা ঘৰ এইবোৰ সকলো পাইছোঁ। চৰকাৰৰ চাউল কেইটাও পাইছোঁ। নিশ্চয়। মই আপোনালোকৰ সাহায্য পাইছেনে? চৰকাৰী সাহায্য সকলো পাইছোঁ। চৰকাৰৰ পিনৰ পৰা সকলো পাই আছোঁ। পাই আছে আৰু বাকী ৰাইজো আহি আছে? ৰাইজো সকলো আহিছে, সকলোকে দিছে আৰু দেই। দিছে দিছে। অসুবিধা হোৱা নাই? একো নাই, একো বৰ্তমান অসুবিধা পোৱা নাই। একো। ঘৰত এতিয়া পানী আছে? চোতালত আছে, একদম ঘৰৰ ভিতৰত বোকা হৈয়ে আছে। বোকা হৈ আছে। কালি মাহঁতে মুচি থৈ আহিলেগৈ। এতিয়া সোমাব পৰা হোৱা নাই, আৰু কেইদিনমান থাকিব লাগিব। এইসকল হৈছে যোৰহাটৰ যি মৰিয়নি সমষ্টিৰ যিসকল বানাক্ৰান্ত লোক, সেই বানাক্ৰান্ত লোক তেখেতসকল এতিয়াও মথাউৰিতে আছে। মথাউৰিতে তেওঁলোকে জীৱন যাপন কৰি আছে আৰু তেওঁলোকক কিন্তু এই যি আচলতে ভয়ানক পৰিস্থিতি, এই পৰিস্থিতিত কিন্তু চৰকাৰে পূৰ্ণ সহযোগিতা কৰিছে। বিভিন্ন ধৰণে তেখেতসকলক খাদ্য সামগ্ৰী হওক বা আন যিসমূহ সুবিধা এই বানৰ সময়ত যিখিনি প্ৰয়োজন হয় সেইখিনি আগবঢ়াই আহিছে বুলি ইতিমধ্যে তেওঁলোকে অৱগত কৰিছে।